হেল্ল' এভৰিৱান ৱেলকাম টু মাই এনাডাৰ ছিৰিজ অফ ইট ব্লগ চ' ইডিট বুলি কোনোবা দিনাই গ'ল বাট মোৰে ভ্লগটো ইডিট কৰা হোৱা নাছিলে আৰু অলপ বিজিও আছিলোঁ। আজি আমি আহিছোঁ মঙলদৈলৈ, কিয়নো বিয়াৰ বজাৰ শেষ হোৱাই নাই। জুনু পেহীয়ে শাৰী দুখনমান লয় আৰু হালধিৰ কাৰণে অলপ বজাৰ কৰিব লগা আছে। চ' আমি ফাৰ্ষ্ট মহামায়ালৈ গ'লোঁ আৰু আমাৰ বজাৰ শেষ হোৱাৰ পিছত আমি গ'লোঁ হালধিৰ কাৰণে এখন শাৰী কিনিবলৈ। যিহেতু আমাৰ পচন্দৰ শাৰী মিলা নাছিলে, চ' এখন থানৰ পৰা মিলা কাপোৰ কাটি আনিলোঁ। বজাৰ শেষ হোৱাৰ পিছত ঘৰলৈ আহিলোঁ। ৰাতি আকৌ ঈদ খবৰ দ্বিতীয় দিন চাওঁতে গাড়ীত গ'লোঁ, পিছে ঘূৰি আহোঁতেহে ইৰিক্সা। মানে আমি মঙলদৈলৈ যাওঁ মানে গুৱাহাটীৰ পেহীজনী আহি পাইছিলে, আমাৰ দেৰি হোৱাৰ বাবে তেওঁক গাড়ীত পঠালোঁ। ইয়াত দেখিছেনে জুনু পেহীৰ ফূৰ্তি। তেওঁ আচলতে মানুহজনী এনেকুৱাই, নিজে হাঁহে আৰু আনক হহুঁৱাই ভাল পায়। মঙলদৈৰ পৰা আহি চিধা ঈদগাহলৈ দৌৰিলোঁ। আৰম্ভ হৈছিল ৰছী টনা খেল। মই জইন কৰিলোঁ, পিছে আনফৰ্চুনেটলি আমাৰ টীমটো হাৰিলে দিয়ক, বিয়া হোৱা পুৰুষ আৰু বিয়া নোহোৱা পুৰুষৰ মাজত। পিছে বিয়া হোৱা পুৰুষৰ য'জ বেছি জোৰ বছি তেওঁলোকে জিকিলে। ৰাতিলৈ আকৌ ফাংচন, চ' মিছ কৰোঁ কেনেকৈ। আমাৰ গাঁৱৰ ছোৱালীকেইজনীয়ে ডেন্স কৰিলে। লাজুকী লাজুকী খোজতে, এয়া আমাৰ গ্ৰীচ গৌতম দা, তেওঁ ধুনীয়া গান গাইছে, চ' ডেন্স নকৰোঁ কেনেকৈ। পিছে মিৰাজুল দাৰ ডেন্সটো দেখিয়ে মোৰ জজ উঠি গ'ল। গতিকে আজিলৈ বাই বাই।